নমস্কাৰ বাবু। হয়, মোৰ নাম উপেন্দ্ৰ ৰাভা। এতিয়া আমাৰ অসমত মানে গোটেই আমাৰ এই দেশত বহুতো শিক্ষিত মানুহ বৰ্তমান হ'ল, কিন্তু বহুতেই চাকৰি পিছে ঘূৰি থাকে, কিন্তু প্ৰত্যেকজনে চাকৰি পোৱা সম্ভৱ নহয়। সেইকাৰণে আজিকালি বহুত শিক্ষিত ল'ৰাই খেতিৰ লগত জড়িত হৈ আছে। অকল ধান খেতিয়ে যে খেতি সেইটো নহয়, এতিয়া ধান খেতি, শাক পাচলি বা কল বাগানেই হওক, ফিচাৰী হওক বা গাহৰি পালনেই হওক, বহুত অসমৰ এই ডাঙৰ শিক্ষিত ল'ৰাবিলাক এতিয়া খেতি কৰি স্বাৱলম্বী হৈ আছে। তাৰে ভিতৰত মোৰ কেইজনমান নাম কওঁ। আমাৰ এই গোৱালপাৰা ডিষ্ট্ৰিক্টতে দেৱব্ৰত ৰাভা, তেওঁতো গ্ৰেজুৱেট। এতিয়া তেওঁক সকলোৱে জানে বা আপোনালোকেও জানে। তেওঁ এতিয়া কল খেতি কৰি তেওঁ এজন বিখ্যাত খেতিয়ক হৈছে। আৰু আমাৰ অসমত বহুকেইজন আছে তেনেকুৱা, কিছুমান চাকৰি বাদ দি খেতিৰ লগত জড়িত হোৱা, বা এই মনোজ মছুমতাৰী, তেওঁ গাহৰি পাম কৰি আছে, তেওঁ দিল্লীত চিফ মেনেজাৰ হৈ আছে। আৰু তেনেকুৱা ধৰণৰ বহুত মানুহ আছে, কিছুমান এডভকেট কৰি থকা মানুহবিলাকো আছে। সেইকাৰণে এই চাকৰি নাপালেও যাতে চিন্তা কৰিব নালাগে, কিন্তু শিক্ষাখিনি লাগে আৰু কি। শিক্ষাখিনি এতিয়া খেতি কৰাৰ ক্ষেত্ৰতো ভালকৈ বা শিক্ষাখিনি আগতে বা BA বা MA হ'লেও তেওঁলোকে বা শিকাৰ কাৰণে বহুতখিনি সুবিধা হয়। আজিকালি খেতিয়ক হ'লেও বা যিকোনো এটা কৰ্মশালা হ'লেও আমাৰ নিজৰ ঠাই বা অসমতে খালি হিন্দী ইংলিছ বুজাৰ ক্ষেত্ৰত, সেইকাৰণে শিক্ষাখিনি লাগে। ধন্যবাদ থাকিল।